নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল আমি আজি এটা আকৌ নতুনকৈ ৰেকৰ্ডিং কৰিবলৈ ওলাইছোঁ সেয়া হ'ল পিয়াজৰ গুটিৰ পৰা কেনেকৈ পিয়াজ উৎপাদন কৰিব পাৰি প্ৰথম কথা হ'ল আজিকালি পিয়াজৰ জুই চাই দাম হে নিজাকৈ কিছু যদি উৎপাদন কৰি লোৱা হয় তেতিয়াহ'লে বহুত সকাহ হয় আমি এনেকৈ কাৰ্টুনত 3-4টা কাৰ্টুনত কৰোঁ আৰু মাটিতো কৰোঁ আৰু গুটিৰ পৰাই পিয়াজৰ উৎপাদনটো হয় আচলতে বহুতে ভাবে যে পিয়াজটো কাটি ৰুই থ'লেই নলা ওলাই বা পাত ওলাই কিন্তু তাৰ পৰা পিয়াজৰ যিটো গুটি বা পিয়াজৰ ফল সেইটো নাপায় পালেও সি খুব সৰু হয় আৰু কিন্তু গুটি পচাই যদি আমি কৰোঁ গুটি পুলি বনাই প্ৰডাক্ট কৰোঁ তেতিয়াহে আচল উৎপাদন হয় পিয়াজৰ কিন্তু পিয়াজৰ গুটি অংকুৰিত কৰি পুলি বনোৱাটো অলপমান কঠিন বহুতে নোৱাৰে সেইকাৰণে এই পদ্ধতি জানিব লাগে আমি কেনেকৈ কৰোঁ আমাৰ পদ্ধতিটো আমি শ্বেয়াৰ কৰিবলৈ লৈছোঁ এইটো মোৰ নিজস্ব পদ্ধতি আনে হয়তো ইয়াৰ লগত একমত নহ'ব পাৰে নিজা কথা কিন্তু মোৰটো এইটো মই এনেধৰণেই কৰি আহিছোঁ প্ৰথম কথা হ'ল কি প্ৰথমতে আমি গুটিবিলাক 12 ঘণ্টা বা এৰাতি তিয়াই থওঁ তিয়াই থোৱাৰ পিছদিনাখন তৰিয়াই পেলাই কি কৰোঁ আমি এটা কটন কাপোৰৰ টপলাত এনেকৈ বান্ধো সৰুকৈ বান্ধি লৈ আমি জিপাল মাটিত বা গোবৰ শুকান গোবৰ বা মৰা গোবৰত সুমুৱাই থওঁ তেতিয়া এইটো উষ্ণতা ভেদে আৰু তাৰতম্য হয় 3-4 দিনটো গজিব পাৰে আৰু 5-6 দিন বা 7 দিনো হ'ব পাৰে তাৰ ভিতৰতে কি হয় ই ধুনীয়াকৈ অংকুৰিত হয় গজালি মেলে আমি দেখুৱাই আছোঁ কেনেকৈ গজালি মেলিছে সুন্দৰ গজালি মেলিছে এয়া চাওক মোৰ এয়া 5 দিন হৈ গ'ল এই 5 দিনত বঢ়িয়া গজালি মেলিছে কিন্তু ইয়াৰ কাৰণে লাগিব এটা প্ৰধান কাম হ'ল মানে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰা গুটি সংগ্ৰহ কৰিব লাগিব আৰু গুটিটো উন্নত মানদণ্ডৰ হ'ব লাগিব আমি এটা অৰ্গেনিক বজাৰ বুলি কোম্পানীৰ পৰা সংগ্ৰহ কৰিছোঁ সুন্দৰ গুটি হাইব্ৰিড গুটি ৰঙা পিয়াজৰ গতিকে এইটো প্ৰতিটো গুটিয়েই গজালি মেলিছে কোনো এটা মিছ হোৱা নাই গতিকে মূল কথাটোৱে হ'ল কি সঁচটো ভাল হ'ব লাগিব তেতিয়াহে ভাল ইয়াৰ পৰা ভাল ফল পোৱা যায় আচ্ছা এতিয়া আমি ইয়াক চিধা আমি এই কাৰ্টুনত দিম আৰু কাৰ্টুন দেখিছে মই কিছু খালী কৰি ৰাখিছোঁ প্ৰায় 2 ইঞ্চি খালী কৰি ৰাখিছোঁ ইয়াৰ ৰখাৰ কাৰণ আছে যেতিয়া পুলিবিলাক গজি সজাল ধৰি উঠিব অকণমান ডাঙৰ হ'ব তেতিয়া আমি ইয়াত আকৌ গোবৰ পচন সাৰ বা বিভিন্ন ধৰণৰ খাদ্য ইয়াতে দি পেলাই আৰু 1 ইঞ্চিমান পুৰাই দিম তেতিয়াহ'লে সেই পিঁয়াজখিনি চেহেৰাটো আৰু বেছি ভাল হ'ব সেইকাৰণে আমি অকণ খালী ৰাখিছোঁ এতিয়া প্ৰথমতে আমি গুটিবিলাক অংকুৰিত গুটিবিলাক ইয়াতে দি যাম আমি অলপ পাৰিলে লাইন কৰি দিলে বেয়া নহয় আমি লাইন কৰিয়ে দিওঁ সুন্দৰকৈ আমি ইয়াতে গুটিবিলাক দি যাম এনেকৈ অলপ ধৈৰ্যৰ কথা আৰু ধৈৰ্য নাথাকিলে দিব নোৱাৰি সময় যায় বস্তুটোত ধৈৰ্য সহকাৰে কৰিব লাগিব কামটো এনেকৈ দিলে হয় কি উৎপাদনটো ভাল হয় শাৰীবদ্ধভাৱে দি যাব লাগে এনেকৈ মাটিতো কৰা হয় বহুতে মাটিত পুলিটো বনাই লয় বেলেগ ঠাইত কবিৰ নিচিনাকৈ পুলি জমাই লয় আৰু তাৰ পৰা নি পেলাই ৰুৱে তেনেকৈও কৰিব পাৰি পদ্ধতি সেইটো এটা আছে আৰু চিধা গুটি মাটিত দিবও পাৰি এনেকৈ পুলি নোৰোৱাকৈ চিধা গুটি দিও কৰিব পাৰি যোনে যিটো ভাল পায় সুবিধাজনক সেইটো কৰিব পাৰি আৰু মাটিত কৰিলেও পদ্ধতি একেটাই আমি কাৰ্টুনত কৰিছোঁ কাৰ্টুনত হ'ল কি কাৰ্টুনত কৰিলে আমি পিছৰ বছৰৰ কাৰণে মাটিখিনি আমাৰ আৰু ঠিকে পাই যাওঁ আমি অসুবিধা নহয় ইয়াক পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ আমি 3-4টা কাৰ্টুনত কৰোঁ এনেকৈ আৰু মাটিতো কৰোঁ পিঁয়াজত বেছি যত্ন নাই ইয়াক গজালি মেলি পুলিকেইটা অলপমান আপডাল কৰিব পাৰিলেই হৈ গ'ল কেৱল গুটি দিওঁতে অলপমান সময় লাগে আৰু ধনিয়া গুটিও এনেকৈ গজালি মেলাই দিয়া হয় ঠিক একেই পদ্ধতি
অকণমান ঘন পাতল হ'ব পাৰে, পুলি গজাৰ পিছত মিলাই দিব পাৰি। এইটো ঘন পাতল হ'লে একো নহয়। আৰু এটা কথা আছে, ইয়াত পাতল বা মই ক'লোৱে পাতল বা ঘনলৈ কথা নাই, কাৰণ কিয় আমি ইয়াত বেলেগত আমি পুলি পচাই লওঁৱেই। তাৰ পৰা যদি পাতল হয় ইয়াত আমি আৰু মাজে মাজে ৰুই দিম, বা ঘন হ'লে উঘালি দিম, উঘালি বেলেগত ৰুই দিম, সেইটো অসুবিধা নাই। আৰু এটা কথা আমি ক'বলৈ ৰৈ গ'ল, সেয়া হ'ল এই গুটিটো সিঁচাৰ আগতে মাটিখিনি অকণমান জীপ থকা কৰি জীপাল কৰি ল'ব লাগে দেই। আমাৰ জীপ আছে, এইটো মাটি দেখিছে, অলপ জীপ থকা মাটি, একদম শুকান মাটিত নহয়, অকণমান জীপাল পানী তিয়াই ল'ব লাগে, ছটিয়াই ল'ব লাগে। আৰু গতিকে আমি জীপাল কৰি লৈছোঁ মাটিটো। তাৰপিছত এতিয়া ইয়াৰ ডাঙৰ কথা এটা হ'ল কি, গাজৰৰ গুটি নিচিনাকৈ এইবিলাকো খুব সৰু গুটিটো, আৰু অকণমান মাটি হেৰফেৰ হ'লেই, ওপৰত দিয়া মাটিটো হেৰফেৰ হ'লেই গজালি নোলায়। সেইকাৰণে মাটিটো মিহি কৰি ল'ব লাগে। আমি চালনীৰে মিহি কৰি লৈছোঁ, মাটি আৰু গোবৰ এই চালনীৰে মিহি কৰি লৈ এতিয়া আমি ইয়াৰ ওপৰত দি দিম, পাতলকৈ দি দিম। এইটো বৰ দৰকাৰী কথা। যদি এনে ডাঙৰ ডাঙৰকৈ মাটি চপৰা হৈ থাকে ওপৰত দিয়া যায়, তেতিয়াহ'লে পিঁয়াজৰ গুটিটো পুলি হোৱাটো বৰ অসুবিধা হয়। এনেকৈ গুড়ি কৰি ল'ব লাগে, চালি ল'লে হৈ গ'ল। বা বালি থাকে যদি একেবাৰে নদীৰ বালি হ'লে কথাই নাই। আৰু খুব বেছি ডাঠকৈ দিব নালাগে। আমাৰ হৈ গ'ল। এতিয়া ইয়াত কলপাতেৰে বা কাগজেৰে পেপাৰে ঢাকি দিব পাৰি। ঢাকি দিলে এটা উষ্ণতা বা তাপৰ উৎপন্ন হ'ব, তেতিয়া গজালি মেলাত সহজ হ'ব। আমি দিম পিছত বাৰু, এতিয়া নিদিলোঁ। হয় কাপোৰেও দিব পাৰি, কলপাতেৰেও দিব পাৰি, বা পেপাৰেও দিব পাৰি, যোনে যিটো ভাল পায় আৰু যেনেকৈ ঢাকি দিব লাগে। 3-4 দিন পিছত গজালি মেলা চাব লাগিব, আপুনি ধুনীয়াকৈ অকণ অকণকৈ ওলাব। এসপ্তাহ হ'ব পাৰে, 3-4 দিন হ'ব পাৰে। এইটো উষ্ণতাই মূল কথা ইয়াৰে। যদি উষ্ণতা ঠিকে থাকে সোনকালে গজে, আৰু নহ'লে দেৰি হয়। গতিকে বন্ধু বান্ধৱীসকল, ইয়াতে আমি পিঁয়াজৰ পুলি গজিব কেনেকৈ, কি কৰিব, আমি ইয়াৰ আপডেট দিম পিছত। গতিকে আমি কেনেকৈ পিঁয়াজৰ পদ্ধতি খেতি কৰোঁ কাৰ্টুনত, এই মাছৰ কাৰ্টুনত আমাৰ পদ্ধতিটো শ্বেয়াৰ কৰিলোঁ। কেনে দেখিলে মন্তব্যৰে উপকৃত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।